গাই গাই দুটা আৰু পোৱালি দুটা। এটা গাখীৰ এৰিছে আৰু এটা মানে খীৰাই আছিলোঁ। তাকে বিক্ৰী কৰি মই ঘৰখন কোনোমতে নুনে পানীৰে কোনোমতে জীয়াই আছিলোঁ খাই কিনা। আৰু ঘৰত এজন আছে ৰোগী, সেই কেনেকৈ চিকিৎসা কৰিম, কেনেকৈ কি কৰিম মই উপায় নাপাত পৰিছোঁ। অনুমান আঢ়ৈটামান বজাত হ'ব। আৰক্ষীৰ লগতো যোগাযোগ একো কৰা নাই। গৰুকেইটাৰে গাখীৰখিনি বিক্ৰী কৰি কোনোমতে আৰু আমি তিনিটা পৰিয়াল চলোঁ আৰু। দেউতাকো বেমাৰী হৈ আছে, কৰিব নোৱাৰে কাম একো। যোৱাকালি নিশা ইহঁতৰ যি 4টা গৰু আছিল সেইখিনি কোনো দুষ্কৃতিকাৰে ৰাতি চোৰ কৰি লৈ গ'লে আৰু ইহঁতৰ একমাত্ৰ সেই গৰুখিনিৰ গাখীৰ বিক্ৰী কৰি চলা মানে পোহপাল দি আছিল। নিজৰ এজন বেমাৰী মানুহ, তেওঁৰ গাৰ্জেনটো বেমাৰ হৈ আছে আৰু ল'ৰাটো ঘৰতে পৰি থাকে। বাকী এনে বেলেগ ব্যৱস্থা নাই। সেইখিনি আজি চোৰ নিয়াৰ ফলত বহুত কি হৈ পৰিছে। গাই দুটা আৰু পোৱালি দুটা। এটা গাখীৰ এৰিছে আৰু এটা মানে খীৰাই আছিলোঁ। তাকে বিক্ৰী কৰি মই ঘৰখন কোনোমতে নুনে পানীৰে কোনোমতে জীয়াই আছিলোঁ খাই কিনা। আৰু ঘৰত এজন আছে ৰোগী, সেই কেনেকৈ চিকিৎসা কৰিম, কেনেকৈ কি কৰিম মই উপায় নাপাত পৰিছোঁ। অনুমান আঢ়ৈটামান বজাত হ'ব। আৰক্ষীৰ লগতো যোগাযোগ একো কৰা নাই। গৰুকেইটাৰে গাখীৰখিনি বিক্ৰী কৰি কোনোমতে আৰু আমি তিনিটা পৰিয়াল চলোঁ আৰু। দেউতাকো বেমাৰী হৈ আছে, কৰিব নোৱাৰে কাম একো। যোৱাকালি নিশা ইহঁতৰ যি 4টা গৰু আছিল সেইখিনি কোনো দুষ্কৃতিকাৰে ৰাতি চোৰ কৰি লৈ গ'লে আৰু ইহঁতৰ একমাত্ৰ সেই গৰুখিনিৰ গাখীৰ বিক্ৰী কৰি চলা মানে পোহপাল দি আছিল। নিজৰ এজন বেমাৰী মানুহ, তেওঁৰ গাৰ্জেনটো বেমাৰ হৈ আছে আৰু ল'ৰাটো ঘৰতে পৰি থাকে। বাকী এনে বেলেগ ব্যৱস্থা নাই। সেইখিনি আজি চোৰ নিয়াৰ ফলত বহুত কি হৈ পৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।